নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মহিন্দ্ৰ ট্ৰেক্টৰ ডিলাৰ যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ আৰু ছিষ্টেম অপাৰেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন যোৰহাট হয়, অসম আগ্ৰ মেচিনাৰী মালৱালী যোৰহাট। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব কেইটাৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435052121। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড মেল ফিমেল কেণ্ডিডেট ফৰ নেশ্যনেলাইজ বেংক ৰিকভাৰী ছাৰ্ভিচ ইন দ্য ডিষ্ট্ৰিক্ট অফ কামৰূপ ৰুৰেল মেট্ৰ', নলবাৰী, বৰপেটা, নগাঁও, মৰিগাঁও, শোণিতপুৰ, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, দৰং এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা ডিষ্ট্ৰিক্টবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জবটোৰ বাবে, তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰোঁতে আপোনালোকে মেইলৰ জৰিয়তে যেতিয়া বায়'ডাটাখন পঠিয়াব, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে গুৱাহাটী ৰোপৱেৰ কাৰণে 3জন অভিজ্ঞতা থকা ইলেক্ট্ৰিচিয়ানৰ আৱশ্যক হৈছে। 3 নম্বৰ জবটো ইলেক্ট্ৰিচিয়ানৰ জব হয়। জবটোৰ বাবে আপোনালোকৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব লাগিব আৰু জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। চেলাৰীৰ লগতে PF, ESIC, বোনাছ এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো এক্সপ্ৰেছ বিচৰ ফালৰ পৰা মুকলি হৈছে। এক্সপ্ৰেছ বিচ ৰিকুৱাৰ্ড ডেলিভাৰী এক্সিকিউটিভ। ডেলিভাৰী এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে জালুকবাৰী, ভঙাগড়, 6 মাইল, বিজয়নগৰ, চাংচাৰী, নগাঁও, যোৰহাট, তিনিচুকীয়া, ৰঙিয়া এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে কোনো ধৰণৰ কোৱালিফিকেশ্যন বিচৰা নাই। লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7638890475। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰ ৰিক্ৰুইটমেণ্ট। A নম্বৰ পোষ্টটো হৈছে টিচাৰ PGT। পোষ্ট দুটা মুকলি হৈছে। ছাবজেক্ট কম্পিউটাৰ ছায়েন্সৰ বাবে বিচৰা হৈছে। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এজ লিমিট দিয়া হৈছে CBSE নৰ্মছৰ মৰ্মে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে MSc IT বা MCA বা BE কম্পিউটাৰ ছায়েন্স বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে টিচাৰ PGT। পোষ্ট এটা মুকলি হৈছে। মেথমেটিক্স ছাবজেক্টৰ বাবে টিচাৰ বিচৰা হৈছে, PGT টিচাৰ। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ইন ছাবজেক্ট এপ্লাইড উইথ BEd এণ্ড নলেজ অফ কম্পিউটাৰ। জবটোৰ বাবে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে BEd ডিগ্ৰী থাকিব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰৰ C নম্বৰ পোষ্টটো হৈছে টিচাৰ TGT। পোষ্ট 4টা মুকলি হৈছে। ছাবজেক্টবোৰ হৈছে মেথমেটিক্সৰ 2টা পোষ্ট আৰু ইংলিছৰ এটা, আছামিছৰ এটা। TGT টিচাৰ পোষ্ট মুকলি হৈছে। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবকেইটাৰ বাবে গ্ৰেজুৱেট ইন ছাবজেক্ট এপ্লাইড, লগতে BEd বা DLEd ডিগ্ৰী থাকিব লাগিব আৰু লগতে জবকেইটাৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে বাই পোষ্ট বা হেণ্ড ডেলিভাৰী বা মেইলৰ জৰিয়তে আপোনালোকে পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু মেইল কৰি যদি আপোনালোকে বায়'ডাটাখন পঠিয়ায়
তেতিয়াহ'লে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰিব বা যোগাযোগ কৰিব পাৰিব। এড্ৰেছটো হৈছে ভেলি ভিউ স্কুল, ৱাৰ্ড নং 8, BNSH ৰোড, নৰ্থ লখিমপুৰ 787001। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9101490079। এই নাম্বাৰটোত আপোনালোকে 24 ছেপ্টেম্বৰৰ ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট বাই দীপশিখা ট্ৰাষ্ট ফৰ কেঞ্চাৰ কেয়াৰ ফৰ দেয়াৰ হস্পিক এণ্ড হোম কেয়াৰ ছাৰ্ভিচেছ। এ নম্বৰতে GNM নাৰ্ছিং ষ্টাফৰ 2টা পোষ্ট মুকলি হৈছে। বি নম্বৰ ANM নাৰ্ছিং ষ্টাফৰ 1টা পোষ্ট। চি নম্বৰতে ৱাৰ্ড গাৰ্লৰ 1টা পোষ্ট মুকলি হৈছে। ৱাৰ্ড গাৰ্ল পোষ্টটোৰ বাবে মিনিমাম মেট্ৰিক পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। ডি নম্বৰ পোষ্টটো হৈছে ছুপাৰভাইজাৰ ফৰ হস্পিক, 1টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্টটোৰ বাবে গ্ৰেজুৱেট বিচৰা হৈছে। ই নম্বৰতে ছ'চিয়েল ৱৰ্কাৰ, জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন MSW বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ বাইক থাকিব লাগিব। এফ নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ, পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লিনিকেল চাইক'লজিষ্ট বিচৰা হৈছে। আৰু জি নম্বৰ পোষ্টটো হৈছে কুকৰ, 1টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ, লগতে কুকিঙৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 25 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি যদি আপোনালোকে বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। দীপশিখা হাউচ নং 18, ভোলাবাবা পথ, 6 মাইল, গুৱাহাটী। আৰু যদি অধিক কিবা জানিব বিচাৰে জবকেইটাৰ বিষয়ে, কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, 9864022470 আৰু 9864037697। কণ্টেক্ট নাম্বাৰ 2টাত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 2 অক্টোবৰ তাৰিখে। মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। No TADA উইল বি প্ৰভাইডেড। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে। ৰিকুৱাৰ্ড 1 লেডি কম্পিউটাৰ টিচাৰ এট সহদেৱ মেম'ৰিয়েল ইংলিছ স্কুল, ৰৰৈয়া, যোৰহাট। 7 নম্বৰ জবটো সহদেৱ মেম'ৰিয়েল ইংলিছ স্কুল, ৰৰৈয়া, যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। কম্পিউটাৰ টিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। প্ৰিফাৰেবল টু কেণ্ডিডেট হেভিং মেথমেটিক্স অৰ ফিজিক্স ইন ডিগ্ৰী লেভেল। এজ লিমিট দিয়া হৈছে 27 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7099099649। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 22 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ বায়'ডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।